তো বন্ধু বান্ধৱীসকল আজি আপোনালোকক মই ইনষ্টাগ্ৰামৰ এনেকুৱামান তাগৰা সেটিং দেখাম যিকিটা কৰি লোৱাৰ পিছত আপোনাৰ ইনষ্টাগ্ৰামৰ ভিডিঅ'ত বা ৰীলত একে ভৰি ভৰি ভিউজ আহিব কিজানি আপোনাৰ ভিডিঅ' ভাইৰেলো হ'ব পাৰে নহয়তো আপোনাৰ মিলিয়ন ভিউজো আহিব পাৰে আৰু যদিহে আপুনি সেটিং কিটা কৰিব নাজানে তো ভিডিঅ'টো একে শেষলৈকে চাব মই সকলোখিনি দেখাই যাওঁ তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো বন্ধু বান্ধৱীসকল তাৰ কাৰণে আপোনাৰ যদি ইনষ্টাগ্ৰাম আপুনি খুলি ল'ব খোলাৰ পিছতে আপুনি যেটো ইয়াত তলফালে যেটো দেখাই আছে আপোনাৰ প্ৰফাইল আইকন হেতু আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপুনি ইয়াত যেটো থ্ৰী ডট দেখুৱাই আছে হেতু আপুনি ক্লিক কৰিব তো বন্ধু বান্ধৱীসকল ইয়াতে আপুনি এটা সেটিং বিচাৰিব লাগিব যেটো সেটিং আপুনি প্ৰথমতে কৰি ল'ব বন্ধু বান্ধৱীসকল আপুনি এটা সেটিং পাব এটো কন্টেন্ট পাৰফৰম্যান্স হেতু আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ পিছতে আপুনি এটা 3 নম্বৰ যেটো সেটিং দেখিছে স্পেসিফিক ওয়ার্ড এন্ড প্ৰসেস এটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ইয়াত মানে কেটামান ওয়ার্ড লিখিব লাগিব মানে যেকিটা ওয়ার্ড আপোনাৰ যেটো কন্টেন্ট আপুনি কি হলে মানে ভিডিও বনায় যদি আপুনি কিবা মিনি ব্লগ বনায় তেতিয়া আপুনি লিখি দিব মিনি ব্লগ লিখি পেলাই আপুনি ইয়াতে কমা লগাব কমা দি পেলাই স্পেস দিব তাৰপিছত আপুনি ধৰক ৰীল বুলি আপুনি দিব পাৰে মানে আপোনাৰ যেটো কন্টেন্ট তাৰ ৰিলেটেড কেটামান ওয়ার্ড আপুনি ইয়াত লিখি দিব এটা মই লিখিছো মিনি ব্লগ বা আপোনাৰ লিখে ৰীলস আৰু লিখে আপুনি ধৰক ডিজিটেল ক্ৰিয়েটৰ মানে এনে ধৰণৰ আপোনাৰ যেকিটা ওয়ার্ড মানে কিটা আপুনি লিখি দিব মই দুটামান লিখি দিছো মানে আপুনি যি ধৰণৰ ভিডিও বনায় তাৰ ৰিলেটেড এট কেটামান লিখি পেলাই আপুনি ডান কৰিব এটো কাম ফাৰ্ষ্টতে আপুনি কৰি ল'ব তাৰপিছত আপুনি বেক কৰিব তো বেক কৰাৰ পিছতে আপুনি ইয়াত এটা অপচন পাব যেটো আছে আপোনাৰ এটো এডিট প্ৰফাইল হেতু আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি তললৈ আহিব ইয়াত এটা অপচন পাব তো মই দেখাই দিছো এটো ক্যাটেগৰি বুলি যেটো অপচন আছে এটো এই অপচনটো মোৰ ডিজিটেল ক্ৰিয়েটৰ কৰি থোৱা আছে যদি আপোনাৰ নাই আপুনি ক্লিক কৰিব ক্লিক কৰি পেলাই আপুনি ইয়াত ডিজিটেল ক্ৰিয়েটৰ কৰিব আৰু যদি ডিজিটেল ক্ৰিয়েটৰ নকৰি পেলাই আপুনি কমিউনিটি কৰিলেও হয় এই দুটা অপচনে কৰিব তো সিলেক্ট কৰাৰ পিছত ইয়াত দেখিছে আপোনাৰ ডিসপ্লে অন প্ৰফাইল হেতু অন থাকে আপুনি অফ কৰি ৰাখিব এটো অন কৰি নাৰাখিব অফ কৰি পেলাই আপুনি যেটো আপোনাৰ ওপৰত দেখিছে শুদ্ধ চিনটো ক্লিক কৰিব তো এটো তাক সেটিং হৈ গল এতিয়া আপুনি বেক কৰিব তাৰপিছত আপুনি আকৌ থ্ৰী ডটটো ক্লিক কৰিব ইয়াত আপুনি এটা সেটিং বিচাৰিব লাগিব কোন মতললৈ আহিছো চাব ক্ৰিয়েটৰ টুলস এন্ড কন্ট্ৰোল হেতু আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ পিছতে আপুনি অকন তললৈ আহিব ইয়াত এটা অপচন পাব হেতু মই দেখাই আছো সুইপ একাউন্ট টাইপ হেতু আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপুনি ইয়াত দেখিব দুটা ওলাইছে সুইপ টু বিজনেস একাউন্ট সুইপ টু পাৰ্সোনাল একাউন্ট তাৰ লগতে আপোনাৰ আৰু এটা একাউন্ট ওলাই যেটো আছে ক্ৰিয়েটৰ একাউন্ট আৰু আপোনাৰ যদি ক্ৰিয়েটৰ একাউন্টটো মানে আহে তেতিয়া আপুনি ক্ৰিয়েটৰ একাউন্টটো কৰি ৰাখিব পাৰ্সোনাল নকৰিব যেহেতুকে মোৰ ক্ৰিয়েটৰ একাউন্ট হৈ আছে তো মোৰ ক্ৰিয়েটৰ একাউন্টটো আহা নাই কিন্তু আপোনালোকৰ যদি পাৰ্সোনাল বা বিজনেস হৈ আছে আপুনি ইয়াত অপচন পাই যাব ক্ৰিয়েটৰ একাউন্ট তো আপুনি ক্ৰিয়েটৰ একাউন্টটো সিলেক্ট কৰিব তো এটো সেটিং হৈছে আপুনি বেক কৰিব তো বন্ধু বান্ধৱী আকৌ আপোনাৰ থ্ৰী ডটত আহিব ইয়াত আৰু সেটিং মই দেখাই আছো তো আপুনি কৰি ল'ব কৰাৰ পিছত অকন তললৈ আহিব তললৈ অহাৰ পিছত আপুনি এটা অপচন পাব কন্টেন্ট পাৰফৰম্যান্স বুলি এটা অপচন আছে দেখিছে এটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি তলফালে দেখিছে স্নো সাজেষ্ট পোষ্ট যেটো অপচন দেখিছো অন হৈ আছে মই দেখাইছো এটো অন হৈ আছে এটো সদায় আপুনি অফ কৰি ৰাখিব এটো অন কৰি ৰাখিলে আপোনাৰ ভিডিও মানে ৰিচ নাবাহে আৰু আপোনাৰ ভিডিও ভাইৰাল হোৱাৰ চান্স নাথাকে সদায় এটো আপুনি অফ কৰি ৰাখিব তো এটো মই অফ কৰিছো অফ কৰি পেলাই মই বেক কৰিছো তো বন্ধু বান্ধৱীসকল আৰু সেটিং দেখাই আছো হেতু কাৰণে আপুনি থ্ৰী ডটটো ক্লিক কৰিব ক্লিক কৰি অকন তললৈ আহিব ইয়াত যেটো ক্ৰিয়েটৰ টুলস এন্ড কন্ট্ৰোল পাবটো ক্লিক কৰিব ক্লিক কৰি এটা অপচন হ'ব মিনিমাম এজ হেতু ক্লিক কৰিব ক্লিক কৰাৰ অপচন যেটো আপোনাৰ বাই কান্ট্ৰি লিখা আছে এটো ক্লিক কৰিব ক্লিক পেলাই আপোনাৰ ইন্ডিয়া সিলেক্ট কৰিব মই ইন্ডিয়া সিলেক্ট কৰিছো
সিলেক্ট কৰি আপুনি ইয়াত এটা এজ দিব লাগিব মানে বয়স দিব লাগিব যদি আপোনাৰ কন্টেন্টবিলাক 18 বছৰ ওপৰৰ কাৰণে বনাইছে তো আপুনি 18 বছৰ লিখিব যদি কিবা সৰু ছোৱালীৰ কাৰণে বনাইছে তেতিয়া আপুনি 13 বছৰ 12 বছৰ এনেকৈ লিখি দিব যেনেকৈ মই 18 বছৰৰ ওপৰৰ কাৰণে বনাইছোঁ তো আপুনি 18 ইয়াৰ্ছ লিখি এইটো যিটো ওপৰফালে দেখিছে সেইটো ছেভ কৰি দিব আৰু এটা সেটিং মই দেখাই আছো যেটো আপুনি কৰি লোৱা দৰকাৰ সেইটো হৈছে আপোনাৰ যিবিলাক হিষ্টৰী মানে আপুনি ধৰক কিবা সার্চ কৰে বা আপুনি ধৰক কিবা চাই হিষ্টৰীখিনি আপুনি সদায় ক্লিয়াৰ কৰি ৰাখিব যাতে আপোনাৰ ভিডিও মানে ৰিচ পায় আৰু যদি আপুনি ক্লিয়াৰ কৰি নাৰাখে তেতিয়া হলে আপোনাৰ ৰিচ নাবাহিব তো বন্ধু-বান্ধৱৰ আপুনি ক্লিয়াৰ কৰিব কাৰণে কি কৰিব মই কৈ আছো তাৰ কাৰণে বন্ধু-বান্ধৱীসকল আপুনি থ্ৰী ডটটো আকৌ ক্লিক কৰিব থ্ৰী ডটটো ক্লিক কৰাৰ পিছত আপুনি এটা অপচন পাব যেটো ওপৰতে দেখাই আছে একাউন্ট সেন্টাৰ এটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত অকমান তললৈ আহিব ইয়াত পাই যাব ইয়োৰ ইনফৰমেশন এণ্ড পাৰমিশন টু ক্লিক কৰিব তাৰ পিছতে আপুনি এটা অপচন পাব সাৰ্চ হিষ্টৰী এটো আপুনি ক্লিক কৰিব ক্লিক কৰি আপুনি ইয়াত ক্লিয়াৰ অল সাৰ্চটো ক্লিক কৰি দিব গুটেখিনি ক্লিয়াৰ অল টাইম কৰি আপুনি ক্লিন কৰি দিব ক্লিয়াৰ কৰাৰ লগে লগে আপোনাৰ যেটো প্ৰফাইল হয় প্ৰফাইলৰ ৰিচটো বাঢ়িব আৰু আপোনাৰ ভিডিও বিলাক মানে ভাইৰেল হোৱাৰ এটা চান্স থাকে তো বন্ধু-বান্ধৱীসকল আপুনি এইকিটা সেটিং কৰি চাওক তাৰপিছত আপুনি ইনষ্টাগ্ৰামত কিমান ভিউজ আহিছে মোক কমেন্ট কৰক আৰু যদি আপোনালোকৰ মানে ভিডিওটো চাই কিবা উপকৃত হৈছে বা আপোনালোকৰ যদি মানে খসাকে ভিউজ আহিছে তো আপোনালোকে মোৰ চেনেলটো যদি নতুন হয় সাবস্ক্ৰাইব কৰি যাব এনেকুৱা ধৰণৰ ভিডিও সদায় পাই থাকিব লগতে মোৰ ভিডিওখিনি লাইক আৰু শেয়াৰ কৰি দিব তেতিয়া মানে আমি ভিডিও বনাবলৈ অকন মানে নিজকে মোটিভেট হওঁ তো বন্ধু-বান্ধৱীসকল আজিলৈ ভিডিওটো ইমানেই আছিল তো আজিলৈ বাই বাই